নমস্কাৰ, মই বৰপেটা কৈলাও বাক্কি জয়। আৰু আজি যে আছোঁ নহাটীত মোক নিমন্ত্ৰণ দিছে, কাৰণ আজিৰে পৰা নহাটীত পালনামৰ আৰম্ভ হৈছে। এইবাৰ 55তম 54 বছৰ ধৰি তেওঁলোকে এই পালনাম পাতি আছে। আৰু 54 বছৰে কিন্তু একটপা খালি বৰষুণ আহা বুলি কয়, মানে তেওঁলোকৰ মতে। আৰু আজিতো এইকেইদিন গমেই পাইছে, ৰিক্সানা সূৰ্যই কেনে পূৰা একদম দিছে। তো পূৰা পাৱাৰ দি আছে সূৰ্যই, বৰষুণ আহেনে নাজানো। তেওঁলোকে কোৱা মতে যে আমাৰ পালনামত একটপা হ'লে বৰষুণ আহে। যি কি নহওক, যাই আছোঁ তাত আৰু তাৰ পৰিৱেশ দেখাম। তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নহাটী আহি পালোঁ আৰু চাওক, শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আঠাৰ আদি ভিটি পালনাম ভিতৰত চলি আছে। আৰু এওঁলোকে মোক মাতিছিল, ক'লে পিংকু দা আহিব। তো আহি গ'লোঁ আজি। এই পালনামখনি আমাৰ 55 বছৰত ভৰি দিলে। আমাৰ পালনাম সমিতি প্ৰচাৰ ক্ষেত্ৰত আগবঢ়াৰ উদ্দেশ্যে তাৰমানে আমি পিংকু দাক নিমন্ত্ৰণ কৰিছিলোঁ। আজি আমাৰ পিংকু দা ইয়াত আহি পাইছে। এতিয়া আমি পিংকু দাক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম। আমাৰ সম্বৰ্ধনা জনাব আমাৰ সমিতিৰ সম্পাদক শ্ৰী ধ্ৰুৱজ্যোতি দাস। বহুত বহুত ধন্যবাদ। আৰু ভিতৰলৈ নি আছোঁ, তাৰ পৰিৱেশ দেখাম, লগতে জানিম 55 বছৰ ধৰি পালনাম চলি আছে। তো বলকচোন, এই 55 বছৰ পালনাম কেনেকৈ চলি আছে আৰু উদ্দেশ্য কি, তো চাম। তো বলক। এয়া হৈছে শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আঠাৰ ভিটি। ভিতৰলৈ নি আছোঁ আৰু এই পালনামৰ বিষয়ে কিছু কথা জানিম। তো বলক। আৰু চাওক, ভিতৰত মই দেখাই আছোঁ। প্ৰথমতে সুধিম, আজি কিমান বছৰ ধৰি আপোনালোকৰ এই পালনাম চলি আছে? আজি 55 বছৰ এবেলিকা 55 বছৰ। এই যেতিয়া বৰপেটা সত্ৰত মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰাৰ পিছত শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আঠাৰ বৰপেটা সত্ৰৰ কাৰ্যভাৰ দিয়াৰ পিছৰ পৰা আৰু এই গৃহত তেওঁ বসবাস কৰিছে শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আঠাই। আৰু তেওঁ বৰপেটা সত্ৰৰ গুৰুজনাই যেতিয়া তেওঁক দায়িত্বভাৰ অৰ্পণ কৰে আৰু এই গৃহত তেওঁ নিৰ্বাস কৰিছিল। তাৰপিছত এই ভেটিটোত যেতিয়া তেওঁ থকাৰ পিছত বৰপেটা সত্ৰত তেওঁ সত্ৰাধিকাৰ হিচাপে গোটেই আমাৰ বৰপেটাবাসী ৰাইজক প্ৰতিনিধিত্ব কৰি আমাৰ মহাপুৰুষ মাধৱদেৱে দিয়া দায়িত্ব কাৰ্যভাৰ তেওঁ সুচাৰুৰূপে পালন কৰি যায়। আৰু এই ভেটিত তেওঁ থাকি বৰপেটা সত্ৰৰ গুৰুভাৰ লৈ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী হয়। তাৰপিছত আমাৰ বৰপেটাত 55 বছৰ আগতে বৰপেটাৰ ৰাইজৰ অপায় অমংগল মাৰি মৰঙত বহু মানুহৰ মৃত্যুবৰণ হয়। তেতিয়া মৃত্যুবৰণৰ উপায় বিচাৰি আমি থুল নহাটীৰ ৰাইজে এটা চিন্তা কৰি যে বৰপেটা নহাটীত বুঢ়া আঠাৰ ভেটিত আমি 24 ঘণ্টা পালনাম পাতি ভগৱন্তৰ ওচৰত শ্ৰী আয়ু বৃদ্ধি কৰাৰ কাৰণে এই পালনাম ভাগি পতা হৈছে। আৰু সমগ্ৰ বৰপেটাৰ লগতে অসমৰ ৰাইজক আমি জনাব বিচাৰোঁ যে গুৰুজনাৰ আদৰ্শত ব্ৰতী হৈ বহুজন মানুহৰ মৃত্যুৰ হাত এৰুৱা হৈছে। আৰু সেই বিশ্বাস আৰু আমি সুখৰ সংজ্ঞা লৈ আজিও 55 বছৰে আজি পালনাম ভাগি পাতি আহি আছোঁ।
55 বছৰ ধৰি ধেমালি কথা নহয়। তাৰমানে বৰপেটা অঞ্চলত প্ৰথম পালনাম তাৰমানে নহাটিত হয় দায়িত্বভাৰ দিছিল মথুৰা মথুৰা দাস বুঢ়াতাক সত্ৰাধিকাৰী হিচাপে প্ৰথম, আৰু তেওঁৱে এই দায়িত্বভাৰ গ্ৰহণ কৰিছিল। আৰু তাৰপিছত তেওঁ এই গৃহত থাকে। এই গৃহটো দেখিছে যে এই গৃহতে শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াতাই বাস কৰিছিল। আৰু সঁচাকৈ ভাল লগা কথা, মানে তেওঁ যিটো কথা ক'লে যে 55 বছৰ হ'ল পালনাম, কিন্তু প্ৰথম পালনাম বৰপেটাৰ এই নহাটিতে হৈছিল, মানে বহুত ভাল লগা কথা। কিন্তু আৰু বিশ্বাস আৰু ধৰ্মৰ এই ভক্তিৰ মাধ্যমেদি আমি বহুত বিপদ অপায় অমংগলৰ পৰা হাত হেৰুৱাই আমি আজি ভগৱন্তৰ ওচৰত কায় বাক্য মনে আমি প্ৰাণ খুলি ভগৱন্তক স্তুতি মিনতি কৰাৰ পাছত আমি মৃত্যুৰ পৰা হাত হেৰি আমি মানসিকভাৱে সুস্থ সবল হৈ আজি ৰাইজৰ সেৱাৰ কামত ব্ৰতী হ'বলৈ আমি পাই আহিছোঁ। সুন্দৰকৈ আপোনালোকে বুজাই দিছে। আৰু ময়ো গম পোৱা নাছিলোঁ যে পালনাম প্ৰথমতে ক'ত হৈছিল। বহু ঠাইতো হয়, কিন্তু বৰপেটাৰ নহাটিত যে প্ৰথম পালনাম হৈছিল আজিহে গম পালোঁ। আকৌ 55 বছৰ ধৰি পালনাম চলি আছে। মই পালনামৰ গোটেই পৰিৱেশ দেখাম, আৰু দেখাই পাইছে এই ভিতৰৰ পৰিৱেশ, তো চাই থাকক, দেখাই আছোঁ। আৰু জানেইতো প্ৰসাদ লাগিবই সকলোকে, কাৰণ সেইটো নিৰ্মালী হিচাপে লয়। আৰু চাওক একেলগে এনেকৈ সকলোৱে মিলি মানে প্ৰসাদৰ কাৰণে আদা কুটি আছে। মানে কিমান মানে সময় ধৰি কুটি আছে আপোনালোকে? আমি দিনটোও কৰি আছোঁ কাম। দিনটো আদা কুটি আছে। চাওক ভাগাৰ লাগছে নাকি নাই? মানে ভাগা চাগা লাগছে অলপ, ভাগাৰ লাগছে, তথাপি কিন্তু কামত হেলা নাই। হেলা নাই, কাম কৰি আছোঁ। কাম কৰি আছে চাওক। আৰু এইফালে মই দেখাই আছোঁ মানে কেনেকুৱা, ধৰক বহুত কষ্ট হৈছে। আদা কুটা ইমান সহজ কালিৰ পৰাই আদা কুটি আছে। যোৱাকালিৰ পৰাই আদা কুটি আছে। কষ্ট কিন্তু বহুত আছে। নাৰিকলো চকি আছে, তো নাৰিকলো ককাই নাৰিকলো চকি আছে। তো আৰু দেখাই আছোঁ আপোনালোকক, চাই থাকক। মোটামুটি বহুত সময় ধৰি এনেকৈ চকি আছে, মানে আদাৰ বাকালগিলান উলিয়াই আছে। কিমান টাইম হ'ল বাপ এনেকৈ থাকবা? পুৱাৰ পৰাই মানে চাহ ভাত খাওঁতে সময়খিনি ৰেষ্ট লৈছে অলপ, মানে চাহ ভাত খোৱা সময়খিনি ৰেষ্ট। তাৰপিছত কণ্টিনিউছ আদা কুটি আছে, আৰু ইমুখে কিন্তু আদাৰ বাকলিটো ওলাই আছে। 4-5জন মানুহে কৰি আছে। এই 4-5জন হোৱাৰ পিছত আৰু আহিব বেলেগ। চাই থাকক, দেখাই আছোঁ। মই ভিতৰলৈ সোমাই আহিছোঁ। প্ৰকাণ্ড থালি আছে, মই দেখাই আছোঁ আপোনালোক চাওক। ডাঙৰ থালি আছে এইটো এটা আছে। এইটো কিন্তু প্ৰসাদ শেষ। ৰাতিপুৱাৰ পৰা প্ৰসাদ দি আছে। আৰু এইটো যিখিনি মানে প্ৰসাদ ভিজাই থৈ দিছে, এইটো মানে অহাকালিৰ কাৰণে হ'ব, অহাকালিৰ কাৰণে। আৰু আজি যিখিনি ভক্তপ্ৰাণ ৰাইজ আহি আছে তেওঁলোকৰ কাৰণে চাওক ৰেডি কৰি থৈ দিছে। যিসকল ভক্তপ্ৰাণ ৰাইজ আহিব, সেৱা কৰিব, তেওঁলোকক এই নিৰ্মালী হিচাপে প্ৰসাদ দিব। ছোৱালী আহিল, মোৰ পৰা ভিডিঅ' চাই থাকে। সঁচাই চাই থাকা না? কেনে লাগে কোৱাচোন ভিডিঅ' চাই? ভাল লাগে। বঢ়িয়া। নাম চামত তুমি সেৱা কৰিলা নে নাই? সেৱা কৰিছা? প্ৰসাদ দিছা নে নাই? দিয়া নাই। ঠিক আছে, বঢ়িয়া। কি পঢ়ি আছা? ক্লাছ 2। আহি লগ পালোঁ অনিল দাস। কেনেকুৱা অনিল দা আহি? মই যিমান বছৰ মোৰ হৈছে সিমান বছৰে আহোঁ, কাৰণ নহাটিৰ পালনাম বুলি ক'লে আমাৰ মানে মথুৰা দাস বুঢ়াতাৰ পালনাম বুলি ক'লে মানে পালনামত যোৱা নাই মানে নিজৰ মনটোৰে। আজি গুৱাহাটীৰ পৰা আহিও পাইছোঁ, মা মোৰ সহধৰ্মিনী সকলোকে লৈ মই আহিছোঁ পালনামত। তো ভাল লাগিল আহি অলপ চৰবত খালোঁ। এওঁলোকে চৰবত বিলি আছে এনেকৈ গোটেই মাথাই। অলপ চৰবত মোক দি দিলা, আৰু বাইদেৱে মাতিছে চাহ খাবা। চাহ দিছে। বাইদেউ কষ্ট হৈছে না? নাই কষ্ট নাই, ভালে লাগছে। কিমান টাইমৰ পৰা চাহ বিলি আছে? মোটামুটি 5টা বজাৰ পৰা। 5টা বজাৰ পৰা চাহ বিলি আছে। যিমান মানুহ আহিব গোটেই মানে চাহ খাব। আপোনালোকে যদি ঘৰত ভাবি আছে আহিম বুলি, আহি যাওক। বঢ়িয়াকৈ চাহ এটা দিও বাইদেউহঁতে। তো মই অলপ খাই লওঁ। মোৰ ভিডিঅ' চাবা? কেনে লাগে কোৱাচোন চাই? তুমিও চা নেকি? আহা এফালে আহা। তুমিও চাই থাকা? এই সৰু ল'ৰা কেইটামান আহি গ'ল চাহ খাই থাকোঁতে। ভিডিঅ' চাওঁ না মোৰ? কেনে লাগে কোৱাচোন? মজা। কৈলা বাবাক কি চাহ খালোঁ, কিন্তু চাহ খোৱাৰ পিছত এটা আপত্তি আহিল। মানে চাহ যোনে বিলি আছে মেইন মানুহ এটা আছে, কৈছে কি মোক বোলে কোলোৱা নাই। তেওঁলোকে কৈছে যে মেইন মানুহ ৰৈ গ'ল। তো মেইন মানুহ দেখি আছোঁ। এইটো দেখে না? তো দুখ কৰি আছিল, মই বোলে নুতুলালো। কিমান টাইম হ'ল এনেকৈ চাহ দিবা? 2 ঘণ্টা ধৰি মানুহ এনেকৈ, ইমান গৰমত কিন্তু 2 ঘণ্টা ধৰি চাহ বিলি থকা ইমান সহজ কথা নহয়। আৰু পাৰব দিয়কচোন, 3 মানুহৰ অভ্যাস থাকে অৱশ্যে, পাকঘৰত লাগি থাকে। আৰু এই প্ৰসাদ ভক্তপ্ৰাণ
মানে মোক দেখা পাই অলপমান মিচিং কথাতে হাঁহি আছে। মোক চিনি পা নেকি? ভিডিঅ' চাবা? কেনে লাগি আছে আইতা আহি আজি? ভাল লাগছে বিৰাট। মানে পালনামত আহি মানে এনেকৈ যদি সেৱা এটা জনোৱা যায় তো মনটো বিৰাট ভাল লাগি যায়। তো এই আৰু আমাৰ বৰপেটাৰ মানে পালনাম বুলি ক'লে য'তে নাথাকক কিয় মুঠতে মানুহখিনি আহি এটা সেৱা জনাবই। কেনেহে আহি সকলোৱে মানে কেনে লাগি আছে আহি? ভালে লাগছে এই মাত্ৰ এইমাত্ৰ আহিছে। আৰু পালনাম বুলি ক'লে কথাই নাই আৰু মনত এটা বেলেগ উৎসাহ আহে। পালনামত আহি এটা সেৱা জনাইছে আৰু মই দেখা চাই থাকোঁ। এই যিসকল যুৱক আছে দিন ৰাত লাগি আছে কিন্তু এই পালনামৰ কাৰণে আৰু খুবেই কষ্ট কৰি আছে, ইফাল সিফাল যাই আছে। তো আজি কেনেকুৱা অনুভৱ মানে পালনামৰ? আজিতো আপোনাৰ বৰপেটাৰ মানে প্ৰথম পালনাম বুলি ক'লেও ভুল নহয়। এইখন প্ৰথম সুন্দৰদিয়াত গুৰুজনে প্ৰতিষ্ঠা কৰিছিলে পালনামত। আমাৰ এইখন পালনাম বৰপেটাবাসী ৰাইজৰ কুশল আছে, নহাটিৰে নহয় আৰু বৰপেটাবাসী ৰাইজৰ কুশল আছে। আৰু এইখন পালনামে প্ৰথম পালনাম মানে বৰপেটাত। আৰু কিন্তু এইখন পালনাম এটা বিশেষত্ব আছে কি আপোনাৰ আজিকালি পালনামত মানে এটা ফেশ্বন হৈছে কি ভাত খোৱায়। এইখন পালনামত আপোনাৰ এখনেই বৰপেটাৰ পালনাম যিনেকি আজি আপোনাৰ এইখন পালনামত নহাটিৰ কোনো মানুহে দিনত আৰু ঘৰত ভাত নাখায়, হেৰি চিৰা দৈ বা তেনেকুৱা বস্তু খায়। আৰু ইয়াৰ ভকত যি ভকত সজ্জন বা যিবোৰ আই মাতৃ বাপ ভকত হয় তেওঁলোকৰ ভাত নাখায়, চিৰা দৈহে খুৱায় বা বোকা চাউল বা দৈহে খুৱায়। বাহিৰত ওলাই আহিছোঁ আৰু বিশেষকৈ এই যুৱকসকলক কিন্তু ধন্যবাদ দিবই লাগিব। কাৰণ কিমান দিন ধৰি মানে প্ৰচেষ্টা হাতত চলি থাকে? আমাৰ 18 দিনৰ পৰা আমাৰ মিটিং এখন হয়, তাৰে 3 দিনমান বাদ দিলোঁ। 15 দিনৰ পৰা আমি ডনেশ্যন কালেকশ্যন কৰোঁ মানে বৰপেটাতে। এই 15 দিনত আমাৰ যি কষ্ট হয় আৰু আমি মুক্ত হৈ যাওঁ আৰু আজিৰ দিনটো গ'লে আমি যোৱা হেন পাওঁ। 15 দিন ধৰি এই গোটেই যিমান নহতে আৰু বহুত আছে ন? আৰু বহুত আছে নহতে বহুত চলি আছে। কিছুমানৰ কামে ঘূৰি আছে, মই লগ পোৱা নাই, বাকীকেইজনক পাইছোঁ। গোটেই ল'ৰাখিনিলৈ 15 দিন ধৰি এই পালনামৰ কাৰণে দিন ৰাত এক কৰে। তাৰ ফলতে পালনামখন ধুনীয়াকৈ চলি যায় আৰু তেওঁলোকৰ মুখত আজি হাঁহি, কাৰণ কষ্টৰ ফল তেওঁলোকে পাইছে। আজিতো বহুত ভাল লাগি আছে। আৰু বহুত মানুহ হৈছে, সেইকাৰণে আমি সুখী। আজি বৰষুণ নোহোৱাৰ কাৰণে বহুত মানুহ হৈছে। আগৰ পাছে ইমান মানুহ হ'লেও ফিল কষ্টই বহুত হয়। মতে মই অহাৰ আগে মোক এজন মানুহ কৈছে নহাটি প্ৰত্যেকবাৰে পানী বৰষুণ হয় বুলি কৈছে। একবাৰ লৈ পেলাব তাৰমানে আজি পঠাও নাই, আজি এইবাৰ পঠাও নাই। ভগৱানে আমাক সেই কৰিছে 55 বছৰ হ'ল, 55 বছৰ 55 বছৰৰ 54 বছৰ ধৰি বৰষুণ আহিছিল পালনামত এইটো বছৰত। আৰু এঠাইলৈ শেষ হোৱা নাই, কালি বৰষুণ আহি মানে 54 বছৰ মানে 55 বছৰে বৰষুণ অহা মোটামুটি ধৰক। আমি গোটেইকেইটা এখন কম আৰু নাকি আমি বৰপেটা কইলা বাবাকে। তো ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ, ৰাখিছোঁ।